নমস্কাৰ। আজি মই মোৰ বাৰ্তা শিতানত মিছাইল মেন অফ ডক্টৰ APJ আব্দুল কালাম আৰু তেওঁৰ আত্মকথাৰ পৰা এটা কাহিনী আপোনালোকক ক'বলৈ লৈছোঁ। কাহিনীৰ মূল ভাগ হৈছে SLV-3 উপগ্ৰহ উৎক্ষেপণ যানখনৰ প্ৰথম অৱস্থাত কেনেকৈ চন্দ্ৰপতন ঘটিছিল আৰু তাৰ পিছত ইয়াক উৎক্ষেপণৰ ক্ষেত্ৰত কেনেদৰে কৃতকাৰ্যতা লাভ কৰে আৰু কৃতকাৰ্যতা লাভ কৰাৰ পিছত কালামে কিয় কৈছিল যে আজি মই যথেষ্ট আনন্দিত যদিও মই বহু পৰিমাণে দুখিত। কালামে কৈছে যে SLV-3 প্ৰজেক্ট সম্পৰ্কে যিসকল কৰ্মচাৰী বিজ্ঞানী বা অভিযন্তা জড়িত হৈছিল প্ৰত্যেকজনে যথেষ্ট চেষ্টাৰ ফলত অহৰ্নিশে কৰা পৰিশ্ৰমৰ ফলত এটা সময়ত ইয়াৰ পৰীক্ষণমূলক উৰণ অনুষ্ঠিত কৰিবলৈ সময় আহি পৰিছিল। সেয়া আছিল 1979 চনৰ 10 আগষ্টৰ দিনা ৰাতিপুৱা 7:58 যোৱাৰ লগে লগে ৰকেটটোৱে তেওঁলোকে সুন্দৰভাৱে উৰা মাৰিবলৈ সমৰ্থ হৈছিল। কিন্তু ৰকেটটোৱে উৰণৰ পিছতে নিৰ্দিষ্ট প্ৰক্ষেপণ পথ বাছি ল'লে যদিও হঠাতে তাৰ চন্দ্ৰপতন ঘটে। ছেকেণ্ড ষ্টেজ অৰ্থাৎ দ্বিতীয় ষ্টেজটো নিয়ন্ত্ৰণৰ বাহিৰলৈ গ'ল। হঠাতে উৰণ বন্ধ হৈ পৰে আৰু ভাঙি চুৰমাৰ হৈ শ্ৰীহৰিকোটাৰ পৰা 560 কিলোমিটাৰ দূৰত সাগৰ পৃষ্ঠত খণ্ড বিখণ্ড হৈ সিঁচৰিত হৈ পৰে। এই ঘটনাটোৱে কালাম আৰু সমূহ বিজ্ঞানী তথা অভিযন্তাসকলৰ মাজত যথেষ্ট মনোবল ভাগি পৰে। তেওঁলোক যথেষ্ট পৰিমাণে দুখিত হয়। ইমান প্ৰচেষ্টাৰ পিছতো তেওঁলোকে কিয় ইয়াত কৃতকাৰ্যতা লাভ কৰিব নোৱাৰিলে সেয়া এটা চিন্তাৰ বিষয় হয় আৰু তেওঁলোকৰ মনোবল হ্ৰাস হৈ আহিবলৈ ধৰে। ঠিক তেনেতে বিক্ৰম ছাৰাভাই স্পেচ চেণ্টাৰৰ সঞ্চালক ডক্টৰ ব্ৰহ্মপ্ৰকাশে তেওঁলোকক এনেকুৱা উৎসাহ দিছিল যে কালাম তোমালোকে ইয়াৰ চিন্তা নকৰিবা, এয়া হৈছে প্ৰথম প্ৰচেষ্টা, গতিকে পৰৱৰ্তী সময়ত আমি নিশ্চয় ইয়াৰ সফলতা আনিবলৈ সমৰ্থ হ'ম। তাৰ বিফলতাৰ পিছতে সকলো বিজ্ঞানীয়ে আৰু সতীশ ধাৱন সহিতে আন বিজ্ঞানীসকল একলগ হয় আৰু ইয়াৰ বিফলতাৰ কাৰণ চিনাক্ত কৰে। লগে লগে সেই বিফলতাক কেনেকৈ ৰোধ কৰিব পাৰি সেও উদ্ভাৱন কৰি তেওঁলোকে উপস্থিত হয়। তাৰপিছত তেওঁলোকে আন এটা দিন চিন্তা কৰে দ্বিতীয়বাৰ উৎক্ষেপণৰ বাবে। সেয়া আছিল 1980 চনৰ 18 জুলাই। তেতিয়া গোটেই ৰাষ্ট্ৰৰ চকুৱে তেওঁলোকৰ ওপৰত পৰিছিল। প্ৰচাৰ মাধ্যমবিলাকেও তাৰ আগদিনাখনে ভৱিষ্যতবাণী কৰিছিল বা প্ৰশংসাৰে উপচাও পেলাইছিল। সিদিনাখনে ৰাতিপুৱা ঠিক 8:03 যোৱাৰ লগে লগে দেশীয়ভাৱে নিৰ্মিত প্ৰথম উৎক্ষেপণ যান SLV-3 শ্ৰীহৰিকোটা ৰকেট প্ৰক্ষেপণ কেন্দ্ৰৰ পৰা ওপৰলৈ উঠি গ'ল। লগে লগে কেউফালে আনন্দৰ ৰোল আহি পৰে। কালামো ব্লক হাউচৰ পৰা ওলাই আহিল। কালাম ওলাই অহাৰ লগে লগে সহকৰ্মীসকলে কালামক সাৱটি ধৰে। তাৰপিছত তেওঁক কান্ধত তুলি লৈ এক শোভাযাত্ৰা উলিয়ায়। কালামৰ এই আনন্দ আছিল বৰ্ণনাৰো অতীত। তেতিয়া সমগ্ৰ দেশ ৰোমাঞ্চিত হৈ উঠিল। উপগ্ৰহৰ সামৰ্থ্য থকা দেশসমূহৰ লগতে ভাৰতবৰ্ষৰ নামো সন্নিৱিষ্ট হয় আৰু গোটেই বিশ্বই এনেকুৱা ভাৰতকো দেশীয়ভাৱে উপগ্ৰহ উৎক্ষেপণৰ ক্ষেত্ৰত যে সফলতা লাভ কৰিব পাৰিছে সেয়া মান্যতা প্ৰদান কৰে। বাতৰি কাকত আৰু আন আন প্ৰচাৰ মাধ্যমসমূহ ডাঙৰ ডাঙৰ হৰফেৰে ইয়াক প্ৰকাশ কৰিবলৈ ল'লে। সেইদৰে সংসদৰ মজিয়াতো এই সাফল্যৰ বাবে অভিনন্দন জনায়। আকাশবাণী দূৰদৰ্শনত বিশেষ কাৰ্যক্ৰম প্ৰচাৰিত হ'ল। সেই সময়ত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীয়েও তাৰ বাৰ্তাৰে গোটেই বিজ্ঞানীৰ দলটোকে অভিনন্দন জ্ঞাপন কৰে। কিন্তু কালামে তেওঁৰ আত্মকথাত এইটো কথাও কৈছে যে উক্ত দিনাখন কালাম যথেষ্ট আনন্দিত যদিও কালাম যথেষ্টই ব্যথিত হৈছিল, দুখত ভাঙি পৰিছিল। কাৰণ কালামক সেই ষ্টেজত উপনীত হোৱাৰ স্বাৰ্থত বা সেই কৃতকাৰ্যতাৰ মূলতে প্ৰফেচাৰ বিক্ৰম ছাৰাভাই তেওঁ সদায় স্বীকাৰ কৰে আৰু তেতিয়া বিক্ৰম ছাৰাভায়ে সেই আনন্দৰ ভাগ ল'বলৈ তাত নাছিল। তেওঁক এই পৃথিৱীৰ পৰা তেওঁক কেতিয়াবাই বিদায় মাগে। সেইদৰে কালামৰ পিতৃ উঠামূলক বাণীয়ে কালামক ভৱিষ্যত যেন গঢ় দিছিল। সেই পিতৃবিয়োগো হৈছিল, যাৰ ফলত পিতৃও তেওঁৰ সেই আনন্দৰ ভাগ ল'বলৈ নোৱাৰিছিল। তেওঁৰে ভনীজোৱাই জালালুদ্দিন, সেইদৰে ককায়েক শামছুদ্দিন আৰু বহুতকে তেওঁ অকালতে হেৰুৱাইছিল আৰু সেই প্ৰতিজনে এই আনন্দৰ খবৰটো লাভ কৰিব নোৱাৰিলে। সেয়েহে কালামে মনৰ দুখতে কৈছিল তেওঁলোক আদি বাচি থকাহেঁতেন মই যথেষ্ট আনন্দিত হ'লোহেঁতেন
আৰু তেওঁলোকো এই আনন্দৰ সমভাগী হ'লহেঁতেন। শ্ৰদ্ধা ৰাইজ, আলামৰ এই আত্মকথাৰ পৰা এই কাহিনীটো আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। ভুল হ'লে ক্ষমা কৰিব। যদিহে ভাল লাগে আপোনালোকে মন্তব্য দিব পাৰে আৰু প্ৰয়োজনত এই বাৰ্তাটো আনলৈ প্ৰেৰণ কৰিব পাৰে। ধন্যবাদ।